গুড ইভিনিং সকলোকে। মই আজি এইটো লাষ্ট ভিডিঅ' বনাইছোঁ, যিটো অহাকালি হ'বলগীয়া চিএম প্ৰগ্ৰামৰ যি চেক ডিষ্ট্ৰিবিউশ্যন আছে সেইটোৰ কাৰণে মই মানে আজি সেইটো কাৰণে বনালোঁ। মানে কোনটো ঠাইত কোনফালে কি আছে মানে সেইটোৰ বিষয়ে বনাইছোঁ। আৰু মানে আপোনালোকে কেনেকৈ আহিব লাগে, কেনেকৈ আহিলে আপোনালোকৰ সুবিধা হ'ব, সেইটো কাৰণে মই এইটো আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বাইদেউসকল, আমাৰ অহাকালি প্ৰগ্ৰামৰ কাৰণে গোটেই পেণ্ডেল বা গোটেই চেয়াৰ এৰেঞ্জমেণ্ট গোটেই হৈ গ'ল। তো এতিয়া মই আপোনালোকক ফাইনেল দেখুৱাই আছোঁ ক'ত কি আছে। হ'ল মেইন ষ্টেজটো, য'ত নেকি প্ৰগ্ৰাম হ'ব। ষ্টেজটো আছে এইবাৰ, এইটো হ'ল পেণ্ডেল। হয় হয়, আৰু পেণ্ডেলৰ ৰাইট চাইডে আছে এইটো গোটেই কাউণ্টাৰখিনি, য'ত নেকি আমি চেক দিব। মানে মিটিং শেষ হোৱাৰ লগে লগে ভিঅ'ৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰী যিকোনো এজনী আহি পেলাই ষ্টীল ষ্টাম্প লৈ আহি পেলাই এইখিনি গোটেই ইয়াত পৰ্বতীয়া বালিপুখুৰী চাপৰিয়াত গোটেই এই শেষলৈকে প্ৰায় আমাৰ গোটেই মানে ষ্টলখিনি ইয়াত কাউণ্টাৰখিনি দিয়া আছে। ইয়াৰ পৰা আমি চেকটো কালেক্ট কৰিব লাগিব মিটিং শেষ হোৱাৰ লগে লগে। কি সদস্যবিলাক যাতে আহি পেলাই ইয়াতে মানে একো ডিষ্টাৰ্ব নিদিয়ে। বহুত ভিৰ ভাৰ হৈ যায়, মানে বাকী সদস্যসকলে আহি পেলাই ইয়াতে বহুত ভিৰ ভাৰ কৰে। তো আমি সেইটো বিচাৰোঁ খালী প্ৰেচিডেণ্ট ছেক্ৰেটেৰী দুয়োগৰাকী আহি পেলাই এই চেকটো কালেক্ট কৰি ল'লে হ'ল। ভিঅ' আছতে দিয়া হ'ব, গোট ৱাইছত দিয়া নহয়। এনেও ভিঅ'ত নি পেলাই দিয়া হ'ব সেইখিনিত। এইখিনি গোটেই পেণ্ডেলটো ৰেডি। অহাকালি আপোনালোকে সকলোৱে 8:30 বা 9টাৰ ভিতৰত আপোনালোকে সকলোৱে আহি পেলাই আসন গ্ৰহণ কৰে যেন। এই ষ্টেজৰ পিছফালে মানে এই সৰুকৈ নতুন এটা হেলিপেড বনোৱা হৈছে, য'ত নেকি আমাৰ মাননীয় CM ছাৰে নামিব হেলিকপ্টাৰ। অকল এইটো লেফ্ট ছাইডে চাব, এইটো ইয়াত আমাৰ ষ্টলখিনি বহিব, দোকান মানে, য'ত নেকি আপোনালোকে মানে চাহ পানী ঘুগুনি পিঠা যি আছে আৰু যি দিয়ে ষ্টলত এইখিনি আপোনালোকে পাব। এইটো হ'ল এইটো মেইন পেণ্ডেলটো ইয়াৰ লেফ্ট ছাইডে। এয়া আমাৰ বাইদেউসকলে অহাকালি CM ছাৰৰ পৰা কেনেকৈ চেক ল'ব লাগে ইয়াত প্ৰেক্টিচ কৰি আছে। এখন মেইন গেট হ'ব, ইফালে এণ্ট্ৰেঞ্চটো কালি পৰা চিকিউৰিটি থাকিব। ৰাস্তাৰ ইপাৰে সেইটো ডাইনিং হল, য'ত নেকি আপোনালোকক যি দিয়ে আৰু পোলাও চোলাও যি দিয়ে চলে ভাতৰে তাতে দিব বুলি কৈছে। সেইখিনি আপোনালোকে তাত খাব পাৰিব। ধন্যবাদ। আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ।